নিৰ্বাচনৰ পূৰ্বে গেৰুৱাবাহীত সংকট বিজেপিক ভোট নিদিবলৈ আহ্বান স্বয়ং বিজেপি নেতাৰ তিনিচুকীয়া জিলা বিজেপিত ব্যাপক খহনীয়া সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ সহযোগী এৰিলে বিজেপি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ জাৰি দল এৰিলে অবিচি মৰ্চাৰ সভাপতিয়ে ৫ শতাধিক নেতা কৰ্মীৰ দল এৰাৰ প্ৰস্তুতি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত আন এক অথন্তৰ দেশৰ বিভিন্ন ৰাজ্যত ইজনৰ পিছত সিজনকৈ বিজেপি নেতাই দল ত্যাগ কৰাৰ পিছত এইবাৰ অসমতো আৰম্ভ হল শাসকীয় দলটোৰ গৰাখহনীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপি দলক বাই বাই দিলে কেইবাগৰাকী জ্যেষ্ঠ নেতাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গেৰুৱা দলটোক খলঠেকত পেলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত তথা তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ললিত মৰাণে বিজেপি দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছিল বিজেপিৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া ললিত মৰাণক জ্যেষ্ঠ নেতা ললিত মৰাণৰ লগতে বিজেপিৰ পৰা পদত্যাগ কৰে শদিয়া জিলা অবিচি মৰ্চাৰ প্ৰাক্তন সভাপতি তুষেশ্বৰ বৰগোহাঁই আৰু শদিয়া জিলা বিজেপিৰ প্ৰাক্তন উপ সভাপতি ওম প্ৰকাশ উপাধ্যায়ে এখন সংবাদমেলত এই কথা ঘোষণা কৰি অতি শীঘ্ৰেই শদিয়া সমষ্টিৰ প্ৰায় ৫ শতাধিক বিজেপি কৰ্মকৰ্তাই দল ত্যাগ কৰিব বুলিও মন্তব্য কৰে জ্যেষ্ঠ নেতা ললিত মৰাণে আমাৰ অসমত পুৰণা বিজেপি যিখিনি আছিলে এইখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কোনো বিশ্বাস আৰু আস্থা নাই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা আছিল এই বিশ্বাস আৰু আস্থাখিনি যোৱা বিধানসভা নিৰ্বাচনৰ পৰা এই MP নিৰ্বাচনলৈকে মানে চালে যে সোণোৱালৰ দ্বাৰা এই মানুহখিনি ৰক্ষণাবেক্ষণ আমাৰ নহয় গতিকে সোণোৱালৰ ওপৰতো বিশ্বাস আৰু আস্থা ইতিমধ্যে হেৰাই গৈছে আৰু এই মানুহখিনি বিজেপি দলত থাকিবলৈ বিচৰা নাই যেহেতু তেওঁলোকে জন্মসূত্ৰে নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি বিজেপি দলত জন্ম লৈছিল গতিকেলৈ শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ কথা ক'ব পাৰে যে অসমত মিয়া মুছলমান শেষ কৰি দিম চাফা কৰি দিম আৰু মিয়া মুছলমানৰ ভোট নেলাগে বুলি কৈ আছে এনেস্থলত এতিয়া মিয়া মুছলমানৰ ভোট লাগে তেওঁলোকক মিয়া মুছলমানৰ ভোট তেওঁলোকে বিভিন্ন ধৰণৰ টোপ দিছে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই বিভিন্ন ধৰণৰ কূট কৌশল সৃষ্টি কৰি যিকোনো প্ৰকাৰে মিয়া মুছলমানৰ ভোট ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা হাতত লৈছে আৰু টোপ দিছে গতিকে মই মুছলমান বন্ধু বান্ধৱীসকলক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাবলৈ বিচাৰিছো আপোনালোকৰ ইমান টানকৈ মান সন্মানত আঘাত দিয়াৰ পিছত আপোনালোকে বিজেপিক ভোট দিবনে আপোনালোকৰ মান সন্মান ৰক্ষা কৰক আৰু বিজেপিক ভোট নিদিবলৈ মই এই চেনেলৰ যোগেদি অনুৰোধ জনাইছো ভাৰতীয় জনতা পাৰ্টি দলটোক অসমৰ পৰা আমি শেষ কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছো আৰু দলটোৰ পৰা আমি শদিয়া সমষ্টিৰ পৰাই প্ৰায় 450 আমাৰ হাতত পোৱা লিষ্টৰ মতে 450 মানে আমাৰ সক্ৰিয় সদস্য জ্যেষ্ঠ সক্ৰিয় সদস্য আজি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি দল ত্যাগ কৰিছো বুলি ঘোষণা কৰিলো আনহাতে সংবাদমেলত উপস্থিত থকা শদিয়া জিলা বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ সভাপতি ওম প্ৰকাশ উপাধ্যায়ে কয় যে বিজেপি দলত বৰ্তমান ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিপৰায়ণ নেতাৰে দপদপনি চলিছে তেওঁ কয় যে বৰ্তমান বিজেপি নেতৃত্বৰ গাত নাই প্ৰয়াত শ্যামা প্ৰসাদ মুখাৰ্জী অথবা দীনদয়াল উপাধ্যায়ৰ আদৰ্শ চনত 2016 চনত আমি এখন ঘোষণাপত্ৰ দিছিলোঁ কি ৰাইজৰ আগত চুক্তি দিছিলোঁ কি আমি ভ্ৰষ্টাচাৰ মুক্ত এখন চৰকাৰ দিম অসমত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত লেকিন আজি মই দেখিছোঁ কি অসমত ভ্ৰষ্টাচাৰযুক্ত চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যাৰ পত্নী 10 কৰোৰ লোন লৈছে কৃষি নামত
সেই মুখ্যমন্ত্ৰী কৈছিলে যেতিয়া লোন বস্তুটো প্ৰমাণ হৈ গ'লে মই ৰিজাইন দি দিম, লেকিন যেতিয়া তাত তথ্য ধৰা পৰিলে পাৰ্লিয়ামেণ্টৰ ভিতৰত, যেতিয়া এজন অসমৰে এজন সাংসদ সৰ্বলোচন দাস পাৰ্লিয়ামেণ্টত যেতিয়া এইটো কথা উত্থাপন কৰিলে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিলে যেতিয়া এইটো প্ৰমাণিত হ'ব তেতিয়া মই ৰিজাইন দিম। লেকিন আজি প্ৰমাণিত হোৱাৰ পিছতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাঙৰ ডাঙৰ কথা কয়, লোকৰ দলৰ নেতাক ভ্ৰষ্টাচাৰ কয়, আজি নিজে কংগ্ৰেছৰ পৰা যিমান ভ্ৰষ্টাচাৰী আছে, সিন্ডিকেট কয়লা মাফিয়া যিমান আছে, চবক দললে আমন্ত্ৰিত কৰি গামছা দি আছে। বিজেপি কৰ্মী আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া, ৰমন ডেকা ডাঙৰীয়া, বিজয়া বাইদেউ ডাঙৰীয়া যিজন দল স্থাপিত কৰিছিলে, দল এটা নিকাচ দল চলাইছিলে, আজি সেইবোৰ মানুহৰ নাপাত্তা হৈ আছে দলৰ পৰা। অন্তৰ দুখ লগাৰ কাৰণে আমি আজি বিজেপি ত্যাগ কৰি আছো। কেলে বিজেপি নীতি আদৰ্শ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় নিচিনা আদৰ্শ মানুহ আজি আদৰ্শ হেৰুৱাই আজি ভ্ৰষ্টাচাৰ আদৰ্শ লৈ আজি বিজেপি চৰকাৰ অসমত শাসন কৰি আছে। এইটোৱে মোক ক'বলৈ আছে, আৰু ক'বলৈ নাই। উল্লেখ্য যে শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ ডিৰাকত থকা ললিত মৰাণৰ নিজা বাসগৃহত আয়োজন কৰা হৈছিল এই সংবাদমেলৰ। কিন্তু এই সংবাদমেলৰ বাতৰি সম্প্ৰচাৰ নকৰিলে অসমৰ তথাকথিত মূলসুঁতিৰ সংবাদ মাধ্যমে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত উঠা বহা কৰা সাংবাদিক আৰু সম্পাদকসকলে গাপ দি ৰাখিলে এই সংবাদ। লোকসভা নিৰ্বাচনৰ ভৰপক সময়তে ললিত মৰাণ, তোষেশ্বৰ বৰগোহাঁই আৰু ওম প্ৰকাশ উপাধ্যায়ৰ দৰে জ্যেষ্ঠ বিজেপি নেতাসকলে দল ত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। তিনিচুকীয়াৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এন ভিলাই।